ব্যাপকভাৱে বিসংগতি হোৱা বুলি পেলাই পত্ৰখনত উল্লেখ কৰা হৈছে। তাৰ পাছত কৈছে poor oversight by the third party inspection agencies, যিসকলক ইনস্পেকশ্যনৰ দায়িত্ব দিয়া হৈছিল। এইটো কিমান সাংঘাতিক কথা আপোনালোকে চাব। যাক এই প্ৰজেক্টটো প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন হৈছে নে নাই, যাক ইনস্পেকশ্যনৰ দায়িত্ব দিয়া হৈছিলে, তেওঁলোকেও এই যে পটেনচিয়েল লেপছ আছে এইটো অভাৰলুক কৰিছে বুলি কৈছে। অৰ্থাৎ সেইবিলাক গুৰুত্ব দিয়া নাছিলে। বিল আদায় কৰি দিয়াত তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিছিলে। তাৰ পাছত কৈছে, মই আপোনালোকৰ আগতে চিঠিখন পঢ়ি দিছোঁ। চিঠিখন গোটেইখন মই নপঢ়োঁ, 2 পৃষ্ঠা চিঠি, মাত্ৰ মই 4টা লাইন পঢ়ি দিছোঁ, ইয়াৰ তাৎপৰ্য যাতে অসমৰ ৰাইজে উপলব্ধি কৰিব পাৰে। The reasons for deviation from the project plans, অৰ্থাৎ যিটো DPR প্ৰস্তুত কৰা হৈছিলে, যিটো DPR গভৰ্ণমেণ্টে চেংচন কৰিছিলে, তাৰ পৰা কণ্ট্ৰেক্টৰে বা কোনোবা বিজেপি মন্ত্ৰী পালি নেতাই প্ৰজেক্টটোৰ কাঠামোটো পৰিৱৰ্তন কৰিছে বুলি কৈছে। ডেভিয়েশ্যন অফ দ্য, এইটো চাব কিন্তু কথাবিলাক। তাৰপিছত কৈছে assessing the quality and quantity of work delivered, কোৱালিটি আৰু কোৱান্টিটিৰ এতিয়া কিছুমান প্ৰজেক্ট 60% হৈ গ'ল, ক'ৰবাত 100%ও হৈছে প্ৰজেক্ট কমপ্লিট। এতিয়া চৰকাৰে কৈছে নহয়, ইয়াত ডেভিয়েশ্যন হৈছে, ইয়াত কোৱালিটি আৰু কোৱান্টিটিত কম্প্ৰমাইজ কৰা হৈছে, আৰু ইয়াত প্ৰজেক্ট মেনেজমেণ্ট আৰু কোৱালিটি এছুৰেঞ্চত পটেনচিয়েল লেপছ হৈছে। আৰু সেইকাৰণে কি ক'লে যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে। এতিয়া গাঁৱে গাঁৱে এইটো ওলাইছে। আগতে আছিলে JJM, মানে কি, জল জীৱন মিছন। এতিয়া মানুহে কৈ আছে গাঁৱত জয়ন্তৰ জেপত মণি, JJM মানে। মই বুজি পোৱা নাছিলো যে জয়ন্তৰ জেপত মানি মানে কি। বহুত ঠিকাদাৰে মোক আহি লগ কৰিছিলে যে আমি বিল পোৱা নাই। তেতিয়া মই তেওঁলোকৰ পৰা যেতিয়া কথাবিলাক বুজিবলৈ চেষ্টা কৰিলোঁ যে চৰকাৰে যে এনেকৈ এখন চিঠি দিবলগীয়া হৈছে, আপোনালোকে ক'ত ভুল কৰিছে, আপোনালোকে কেলৈ ভুল কৰিছে, কি কাৰণে চৰকাৰে কাম বন্ধ কৰিবলগীয়া হৈছে। তেতিয়া ঠিকাদাৰে কৈছে যে আমাৰ কোনো উপায় নাই, কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিশ্যন দিবলগীয়া হৈছে। কামটো লোৱাৰ আগত 8%ৰ পৰা 15% কমিশ্যন, অৰ্থাৎ 2 কোটি টকাৰ যদি আপুনি কাম লয়, তেতিয়া অতি কমেও 16 লাখ টকা আপুনি মন্ত্ৰী চন্ত্ৰী, আনকি বাজপেয়ী ভৱনত 2% দিয়া বুলি কৈছে তেওঁলোকে। ঠিকাদাৰবিলাকে তোমাৰ নাম ক'বলৈ মই কৈ দিলে তেওঁলোকৰ বিপদ হ'ব। আৰু কাম ল'বৰ কাৰণে 5% আপোনাৰ যিটো প্ৰচিডিউৰ, আপুনি বেংক গ্যাৰাণ্টি দিব লাগে, কিবা দিব লাগে, যিটো কণ্ট্ৰেক্টৰবিলাকে সদায় চব কামতে দিব লাগে। এফালে 15%, এফালে 5%, কামটো ধৰক 2 কোটি, তাৰমানে 40 লাখ টকা এটা তেওঁ আগতীয়াকৈ দি দিলে। এতিয়া যিবিলাক মানুহে কামটো আবণ্টন কৰাৰ কৰ্তৃত্ব আছিলে, সেইটো আমাৰ অসমীয়া ভাষাত এটা কথা আছে যে খাই কাৰ খলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। কাৰণ তেওঁলোকেতো 15%, 8% খাই ল'লে। এতিয়া ঠিকাদাৰে সেই 8%ৰ পৰা 15% পইচাখিনিক এডজাষ্ট কৰিবলৈ যাওঁতে কোৱালিটি কোৱান্টিটি চবতে কম্প্ৰমাইজ হ'ল। আৰু চৰকাৰে নিজেই কৈছে যে ইনস্পেকশ্যন পাৰ্টিটোও কম্প্ৰমাইজ কৰিলে। গতিকে এতিয়া ঘৰ ঘৰমে যি জলৰ কথা আছিলে, এতিয়া এইটো ইলেকশ্যনৰ সময়ত আপোনালোকক মই দেখাই দিম, তথ্যভিত্তিক দেখাই দিম, ঘৰ ঘৰমে নল থাকিব, নল থাকিব, নলৰো কোৱালিটি কথা আহিছে ইয়াত।
সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে 8%ৰ পৰা 15% টকা খাই পেলাই JJMৰ আঁচনিখন ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ তাত যদি আপুনি জড়িত নাই এই টকাৰ অংশ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত লগা নাই মই আপোনাক এই গোটেই হাজাৰ হাজাৰ কোটি টকাৰ এই কামটোত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ আপুনি অসমৰ ৰাইজৰ আগত নিজকে ধোৱা তুলসীৰ পাত বুলি প্ৰমাণ কৰিবলৈ হলে 64.35 লাখ মানুহৰ জীৱনৰ জল আৰু জীৱন আঁচনিখন অত্যন্ত ভাল আঁচনি বুলি আমি কম অত্যন্ত অসমৰ কাৰণে প্ৰয়োজনীয় আছিল কাৰণ 60% বেমাৰেই পানীৰ কাৰণে হয় বিশুদ্ধ খোৱা পানীৰ অভাৱতে 60% বেমাৰ হয় গতিকে এই গোটেই 63.35 লাখ মানুহৰ এতিয়া মাত্ৰ 10.75% মানুহে পাইপেৰে ঘৰত পানী যোগান পাই আছে 6.67 লাখ এতিয়া অসমত আমাৰ চৰকাৰ দিনৰ পায় হয়তো এতিয়া বিজেপিয়ে ক'ব যে কংগ্ৰেছে কি কৰিছিল আমি কৰিব পৰা নাছিলো আপোনালোকে বিজেপি অসমত চৰকাৰ থাকোতে এই আঁচনিখন কৰি সকলোকে পানী যোগানৰ আপোনালোকে দায়িত্ব লৈছিলে বাটে বাটে সাইনবোৰ্ড ঘৰে ঘৰে জল এতিয়া ঘৰে ঘৰে নল চলি আছে জল মানুহে খাবলৈ নাপায় কোৱালিটি কোৱান্টিটিৰ ওপৰত আপোনালোকে যিটো সন্দেহ প্ৰকাশ কৰিছে এইটোত মানুহে এতিয়া ভয়ংকৰ এটা যন্ত্ৰণাত ভুগি আছে লগতে ঠিকাদাৰসকল এতিয়া ঠিকাদাৰবিলাকেও এই যে কাম বন্ধ কৰি দিল বিশেষসকল কোন থলুৱা আমাৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় থলুৱাৰ লগত তেখেত আছে খিলঞ্জীয়াৰ লগত তেখেত আছে থলগিৰিৰ লগত তেখেত আছে কেইদিনমানৰ আগতে চাকৰি ৰেগুলাৰ কৰা নামত 20,000 শিক্ষকৰ দৰমহা আধা দৰমহা কৰ্তন কৰি দিলে এতিয়া এই থলুৱা খিলঞ্জীয়া থলগিৰি ঠিকাদাৰসকলৰ আপোনাৰ মন্ত্ৰীয়ে আপোনাৰ নেতা পালি নেতাই 8% বা 15% খাই ললে অফিচাৰে খাই ললে এতিয়া 40% ফাণ্ড ৰিলিজ হ'ল এতিয়া বাকি 60% আনটিল ফাৰ্ডাৰ অৰ্ডাৰ এতিয়া কোনো সম্ভাৱনা ইয়াত নাই কাৰণ এই টকা নাহে এই টকা আহিব নোৱাৰে দিল্লীৰ পৰা কালি মুখ্যমন্ত্ৰীয়ে কি কৈছে যে কাম নহলে পইচা ঘূৰাই ল'ব লাগিব কাৰণ পইচা পৰি থাকিলে কণী নেপাৰে কালি মুখ্যমন্ত্ৰীয়ে কৈছে এইটো মুখ্যমন্ত্ৰীয়ে মানি লৈছে যে য'ত য'ত পুঁজি আবণ্টন দিয়া হৈছিলে বিভিন্ন কামৰ কাৰণে বিভিন্ন শিতানত তাত কি কৈছে মুখ্যমন্ত্ৰীয়ে কাম কৰিব পৰা নাই কাৰণে পুঁজিটো মই ঘূৰাই লৈছো মই পইচা পেলাই থম নেকি কণী পাৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মানি ললে যে অসমৰ বিভিন্ন বিভাগবিলাকক পুঁজি ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাৰ যিটো চৰকাৰী নিয়ন্ত্ৰণ লাগে এখন প্ৰশাসন ব্যৱস্থাক নেতৃত্ব দিবৰ কাৰণে যিটো দক্ষতা লাগে সেই ব্যৱস্থাটোৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণহীনতা আপোনাৰ দক্ষতাহীনতা আপুনি পইচাই কণী নেপাৰে বুলি কৈ স্বীকাৰ কৰিছে আপুনি কি কাৰণে পইচা ঘূৰাই ল'ব বিচাৰিছে আপোনাৰ বিত্তমন্ত্ৰীয়ে কি কৈছে আমি ইউচি দিব লাগে ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব লাগে তাৰমানে এটা ফাৰ্ষ্ট প্ৰায়ৰিটি অফ দি ষ্টেট গভৰ্ণমেণ্ট ইজ টু কালেক্ট ইউচি যদি ইউচি দিয়াটো আপোনালোকৰ প্ৰায়ৰিটি হয় তে কমপ্লিশ্যন অফ দ্য ৱৰ্কটো আপোনালোকৰ প্ৰায়ৰিটি কিয় নহয় আবণ্টিত ধন যিটো আঁচনিৰ বিপৰীতে দিয়া হৈছিলে সেই আঁচনিখন সম্পূৰ্ণ কৰি পেলাই 100% টকা ব্যৱহাৰ কৰা ইউচিখন দিয়াত আপোনাৰ ব্যৰ্থতা আৰু আপোনাৰ নিয়ন্ত্ৰণহীনতা এইটো আপুনি মানি লৈছে অৰ্থাৎ প্ৰশাসন যন্ত্ৰৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাই আপুনি এটা বিভাগে আৰু ইয়াৰ কাৰণে সমগ্ৰ ৰাজ্যখনৰ
যিটো আন্তঃগাঁথনি যি বিষয়বিলাকত আপুনি পইচা ধৰক এখন ইউনিভাৰ্চিটিৰ এটা হোষ্টেলৰ কাৰণে 10 কোটি টকা দিয়া হৈছিল তাত যদি 20% পইচা ব্যৱহাৰ হোৱা নাই তাৰ মানে হোষ্টেলটোৰ 20% ইনকমপ্লিট আৰু আপুনি ইউচিডিআৰ স্বাৰ্থত যদি 20% টকাটো ঘূৰাই লয় তেতিয়াহ'লে অনাদি অনন্ত সময়ৰ কাৰণে সেইটো ইনকমপ্লিট হৈ থাকিব Are you not responsible for that? আপুনি যে চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী আপোনাৰ মুখ্য দায়িত্ব কি আপোনাৰ চিফ প্ৰায়ৰিটি কি ইউচি দিয়া কেন্দ্ৰীয় চৰকাৰ যাতে নেক্সট ইনষ্টলমেণ্ট উলিয়াই দিব লাগে তাৰ কাৰণে অসমৰ সকলো আঁচনি ধ্বংস হৈ যাব আজি সেইকাৰণে মই চিবিআই ইনকুৱাৰী কিয় বিচাৰিছো গভৰ্ণমেণ্ট অফ আসামৰ সেক্ৰেটাৰীয়ে চিফ ইঞ্জিনিয়াৰক কৈছে যে পটেনশিয়াল লেপছ হৈছে আৰু ইনভেষ্টিগেশ্যন ইনস্পেকশ্যন টিমটোৰ কথা কৈছে যে দে কম্প্ৰমাইজ দে অভাৰলুক দ্য কৰাপশ্যন ইনস্পেকশ্যন এজেঞ্চিটোৰ বিৰুদ্ধে আহিছে কণ্ট্ৰেক্টৰে কৈছে যে আমি 8% বা 15% পইচা দি পেলাই কাম লৈছো গতিকে আপুনি অনতি পলমে এই বিভাগৰ মন্ত্ৰীক আপুনি বৰ্খাস্ত কৰক যেতিয়ালৈকে এনকুৱাৰী কমপ্লিট নহয় আৰু মই আজি আপুনি জড়িত বুলি কোৱা নাই কাৰণ আপুনি বহুত কথা নাজানে জনা হলে আনইউটিলাইজ মানি ঘূৰাই ল'বৰ কাৰণে যিদিনা আপোনাক সাংবাদিকে সুধিলে আপুনি ক'লে পইচা ঘূৰাই লৈছে এইটো কি নিউজ হ'ব লাগে পইচা কণী পাৰিব নেকি অসমৰ সংবাদ মাধ্যমে যেতিয়া এটা সঁচা আপোনাৰ ব্যৰ্থতা চৰকাৰী বিষয়াৰ ওপৰত নিয়ন্ত্ৰণহীনতা প্ৰশাসনিক দক্ষতাহীনতা যেতিয়া প্ৰকাশ কৰে তেতিয়া আপুনি সাংবাদিকক ধমকি দিয়ে যে এইটো নিউজ কেনেকৈ হ'ব এইটো নিউজ কিয় নহ'ব অসমৰ নামত আবণ্টিত পইচা অসমে কিয় ঘূৰাই দিব আপোনাৰ ব্যৰ্থতাৰ কাৰণে আৰু অসমৰ এই যে প্ৰায় 50 লাখ মানুহে যে পানী খাবলৈ নাপাব তাৰ দায়িত্ব কোনে ল'ব সেইকাৰণে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আৰু অসম সন্মিলিত মঞ্চ সভাপতি হিচাপে আমি এইটো চিবিআই এনকুৱাৰী বিচাৰিছো আৰু চিবিআই এনকুৱাৰী বিচাৰাৰ ক্ষেত্ৰত যদি মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ নকৰে আমি চিবিআই অফিচলৈকে যাম আমাক সিমান পৰ্যায়লৈকে যোৱালৈকে বাধ্য নকৰিব ইয়াৰ লগত মানুহৰ জীৱন যাপনৰ মানদণ্ড জড়িত হৈ আছে কোনোবাই মিনাৰেল ৱাটাৰ খাই আছে কোনোবাই একুৱাগাৰ্ডৰ পানী খাই আছে আৰু কোনোবাই জলজীৱনৰ পানী খাম বুলি আশা কৰি আছে আপোনাৰ কেইজনমান নেতা পালিনতা ঘনিষ্ঠ ব্যক্তিৰ কাৰণে অসমৰ নামত আবণ্টিত হাজাৰ হাজাৰ কোটি টকাক আমি অপব্যৱহাৰ দিয়া কথাটো চকুমুদি বহি নাথাকো এইখিনি মোৰ ক'বলগীয়া সকলোৱে জানে কোনেও মুখ খুলি ক'বলৈ সাহস কৰা নাই চিবিআই এনকুৱাৰীলৈ চব ওলাই যাব যে 8%ৰ পৰা 50% কমিশ্যন লোৱাৰ পিছত কাম আবণ্টন দিয়া হৈছে ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মী জড়িত আছে ইয়াত সমষ্টি ভিত্তিকো বহুতক কমিশ্যন দিবলগীয়া হৈছে কাম কেনেকৈ ঠিকাদাৰ কৰিব কেনেকৈ কোৱালিটি মেইনটেইন কৰিব এতিয়া এইবিলাক সব বগা হাতীত পৰিণত হ'ব সেইকাৰণে আমি চিবিআই এনকুৱাৰী বিচাৰিছো যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।